হয়তো অনাগত সময়ত এইখন চৰকাৰে এনেকুৱা এখন আইনো আনিব পাৰে যে খিলঞ্জীয়াৰ হাতত যদি কোনোবা মিয়া মুছলমান মৰে একো শাস্তি নহয়, তেনেকুৱা আইন আনিব নেকি? পাৰিব নেকি? সংবিধানে এলাও কৰিব নেকি? যদি সংবিধানে এলাও নকৰে তেতিয়াহ'লে আপোনালোকৰ কথা শুনি আমাৰ দৰে সাধাৰণ জনতাই যদি বন্দুক হাতত তুলি লয় আৰু বন্দুক হাতত তুলি লৈ যদি কাৰোবাক আক্ৰমণ কৰে, কেছ হ'ব, গোচৰ হ'ব, দৌৰি থাকক, এডভকেটক ফিজ দি কাঙাল হৈ যাওক। শেষত যি অলপ মাটি থাকিব সেই মাটিখিনি কোনোবা মাৰোৱাৰী বা বিহাৰীৰ কাষলৈ গৈ সুধিব লাগিব, খৰি দেখা কিয় হামাৰা পাছ থৰা চা জমিন হে, এনেকুৱা এটা পৰিৱেশ আহিব। ধ্বংস হ'ব কোন? ধ্বংস হ'ব লাগিব, সৰ্বশ্ৰান্ত হ'ব লাগিব সাধাৰণ জনতা। এওঁলোকৰ একো নহয়, এওঁলোকে কিবা অসুবিধা পালে পলাই পত্ৰং দিব। এওঁলোকৰ ক'ত মাটি সম্পত্তি নাই কওক? অসম আৰু অসমে সুৰক্ষিত কৰিব পৰা আজি ইমান বছৰ, ৪৫ বছৰ পূৰ্বেও বিদেশী খেদা আন্দোলন হৈছিল, ৮৫৫ জন শ্বহীদ হৈছিল, আৰু তাৰ পিছত আকৌ এতিয়া বিদেশী প্ৰসংগ কিয়, কাৰ বাবে, ইয়াৰ কাৰণে দায়ী কোন? শৰাইঘাটৰ শেষৰণ হ'ল, তাৰ পিছতো অসম আৰু অসমীয়াক আপোনালোকে সুৰক্ষিত কৰিব পৰা নাই। চাৰিওফালে ব্যৰ্থ হোৱাৰ পিছত এওঁলোকৰ মতিভ্ৰম হৈছে।